নমস্কাৰ, মই ঐতিহ্যমণ্ডিত ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ। আজি 4-5 মাহৰ আগতে মই মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে মই যোগদান কৰিছোঁ। অৰ্থাৎ মই 2024 বৰ্ষৰ 11 ডিচেম্বৰ তাৰিখে এইখন মহাবিদ্যালয়ত এই উচ্চ শিক্ষা অনুষ্ঠানখনিৰ অধ্যক্ষ হিচাপে মই আসন গ্ৰহণ কৰাৰ পিছত, মই দায়িত্ব লোৱাৰ পিছত মোৰ খুব ভাল লগা কথা এয়ে যে মহাবিদ্যালয়খনিৰ যি 8টা বিভাগ আছে, 8টা বিভাগে বৰ সুন্দৰভাৱে এই মহাবিদ্যালয়খনি আগবঢ়াই আছে। এই মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বৰ সুন্দৰভাৱে বৰ দায়বদ্ধতাৰে তেখেতসকলে কাম কৰি আছে। তেখেতে শিক্ষাদান, গৱেষণা আৰু এক্সটেনশ্যন এক্টিভিটি এই তিনিওটা দিশতে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। আমাৰ কাৰণে অত্যন্ত ভাল লগা কথা এইটোৱেই যে ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ যি ভূগোল বিজ্ঞান বিভাগ আছে, এই বিভাগটি বৰ সুন্দৰ এটি বিভাগ বুলি ক'ব লাগিব। আৰু এই মহাবিদ্যালয়ৰ ভিতৰতেই নহয়, আচলতে যোৰহাট জিলাৰ ভিতৰতে অন্যতম এটি শ্ৰেষ্ঠ বিভাগ হিচাপে ক'ব পাৰোঁ। সেয়া হৈছে ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগ। আৰু প্ৰায় প্ৰতি বছৰে আমাৰ 60টাকৈ ছিট থকা, এই প্ৰত্যেক ছেমিষ্টাৰতে আমাৰ 60টাকৈ ছিট থকা এই মহাবিদ্যালয়ৰ এই ভূগোল বিজ্ঞান বিভাগে প্ৰত্যেক বছৰে বিশ্ববিদ্যালয়ৰ ভিতৰত সুনাম অৰ্জন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে চূড়ান্ত পৰীক্ষাত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আছে। আৰু শেহতীয়া কিছু বছৰত এই বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বিশ্ববিদ্যালয়ৰ ভিতৰতে ৰেংক পাবলৈ সক্ষম হৈছে। এয়া অত্যন্ত উল্লেখযোগ্য কথা। আৰু লগতে এই বিভাগৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়কে আৰম্ভ কৰি বিভিন্ন বিশ্ববিদ্যালয়তো নামভৰ্তি কৰাৰ কাৰণে সুযোগ লাভ কৰিছে। লগতে বিভিন্ন স্থানত তেওঁলোকে চাকৰি বা কোম্পানী বা বিভিন্ন সেৱা খণ্ডত তেওঁলোকে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। আৰু এক উল্লেখযোগ্য কথা ক'বই লাগিব যে ভূগোল বিজ্ঞান বিভাগ এইবাৰ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ বিভাগ। অৰ্থাৎ তেওঁলোকে যিটো কলেজ উইকত তেওঁলোকে পাৰফৰ্মেঞ্চ দেখুৱাইছে, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। তেওঁলোকে বহু ধৰণৰ পাৰফৰ্মেঞ্চ দেখুৱাবলৈ সক্ষম হৈছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাইছে ছাত্ৰ ছাত্ৰীসকলে। আৰু সেইকাৰণে মহাবিদ্যালয়ৰ 8টা বিভাগৰ ভিতৰতে তেওঁলোকে শ্ৰেষ্ঠ বিভাগ হিচাপে যিহেতু পৰিগণিত হৈছে। এইখিনি এটা উল্লেখযোগ্য কথা আমি ক'বই লাগিব যে এই মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ যি 3গৰাকী শিক্ষক আছে, এই 3গৰাকী শিক্ষক যথাক্ৰমে মই ক'ব পাৰোঁ শ্ৰীযুত সৰু শইকীয়া ডাঙৰ, তেখেত মুৰব্বী, শ্ৰীযুত ৰাণাজিৎ গগৈ আৰু শ্ৰীযুত সংগীতা হাজৰিকা। তেখেতসকল 3গৰাকী অত্যন্ত দায়বদ্ধ শিক্ষক। আৰু মই জানো তেখেতসকলে ছাত্ৰ ছাত্ৰীসকলক অতি দায়বদ্ধতাৰে শিক্ষাদান কৰি আছে। গৱেষণামূলক কামৰ কাৰণেও তেওঁলোকে উদগনি যোগাই আহিছে। আৰু যিবোৰ এক্সটেনশ্যন বা সম্প্ৰসাৰণ এক্টিভিটি সেইবোৰৰ কাৰণে সেইসমূহৰ কাৰণেও তেওঁলোকে উদগনি যোগোৱাৰ লগতে যিখিনি আমি কওঁ কাৰিকুলাৰ এক্টিভিটি, অৰ্থাৎ খেলা ধূলা, সংগীত, সাহিত্য, সংস্কৃতি দিশ ইত্যাদিৰ ক্ষেত্ৰতো তেখেতসকলে যথেষ্ট উদগনি যোগোৱাৰ কাৰণেই আজি ভূগোল বিজ্ঞান বিভাগটি কেৱল আমাৰ কলেজৰেই নহয়, অৰ্থাৎ কলেজৰ ভিতৰত অন্যতম এটি শ্ৰেষ্ঠ বিভাগৰ লগতে আমি যোৰহাট জিলাৰ ভিতৰতে অন্যতম এটি শ্ৰেষ্ঠ বিভাগ হিচাপে যিহেতু পৰিগণিত হৈ আছে। সেইকাৰণে মই ক'ব বিচাৰোঁ যে এই মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগলৈ আমি এই অঞ্চলৰ
নহয়, কেৱল যোৰহাটৰেই নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ আৰু অভিভাৱক অভিভাৱিকাসকলক আমি সাদৰেৰে যিহেতু ক'ব বিচাৰোঁ যে আমাৰ মহাবিদ্যালয় ভূগোল বিজ্ঞান বিভাগত যদি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক নামভৰ্তি কৰাৰ সুবিধা দিয়ে, মই ছাত্ৰ ছাত্ৰীসকলকো জনাব বিচাৰিছোঁ যে তোমালোকে যদি আমাৰ এই ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগত তোমালোকে উচ্চমান বা মেজৰ হিচাপে অনাৰ্ছ হিচাপে লৈ পেলাই তোমালোকে যদি অধ্যয়ন কৰিব পাৰা, মই ভাবোঁ যে তোমালোকে ভৱিষ্যতৰ দিনবোৰ অত্যন্ত সফলতাৰে বা সাফল্যমণ্ডিত হোৱাৰ লগতে তোমালোকৰ সপোনবোৰো সফল হ'ব। গতিকে মই সকলো ছাত্ৰ ছাত্ৰীকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। অভিভাৱকসকলক মই সাদৰেৰে আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকৰ সন্তানসকলক আমাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ দিয়ক। আপোনালোকৰ সন্তানসকলক আমাৰ ভূগোল বিজ্ঞান বিভাগতো আপোনালোকে নামভৰ্তি কৰাৰ দিলে আপোনালোকৰ পুনৰবাৰ কৈছোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে সুফল অৰ্জন কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।